ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে। জাপানিজ এনকেফেলাইটিছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি আহকচোন জানো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে। এনকেফেলাইটিছৰ ক্ষেত্ৰত কিউলেক্স প্ৰজাতিৰ মহৰ কামোৰত প্ৰথমে জ্বৰ হয়, তাৰ পিছত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটে। সেয়ে এই ভয়াৱহ ৰোগবিধৰ লক্ষণ তথা সাৱধানতাসমূহৰ বিষয়ে থোৰতে জানি লওক। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ঘৰচীয়া গাহৰি আৰু চৰাইক কামোৰাৰ ফলত মহৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়। এনে মহে যেতিয়া মানুহ বা আন প্ৰাণীক কামোৰে তেতিয়া ইয়াৰ দ্বাৰা কামোৰা প্ৰাণী সংক্ৰমিত হয়। ঘৰচীয়া গাহৰি আৰু বনৰীয়া চৰাইৰ দেহৰ তেজৰ মাজত এই ভাইৰাছৰ বৃদ্ধি হয়। আক্ৰান্ত ব্যক্তিৰ গাৰ পৰা এই ৰোগ আন এজনৰ গালৈ বিয়পিব পাৰেনে? নোৱাৰে। জাপানিজ এনকেফেলাইটিছ মানুহৰ স্পৰ্শৰ যোগে সুচৰা বেমাৰ নহয়। উদাহৰণস্বৰূপে আক্ৰান্ত ব্যক্তিক বা ব্যক্তিয়ে স্পৰ্শ কৰিলে এনে ৰোগীক চিকিৎসা কৰি থকা স্বাস্থ্যকৰ্মীৰ জৰিয়তে কিন্তু এই ৰোগ বিয়পিব নোৱাৰে। চিচিডিৰ মতে জাপানিজ এনকেফেলাইটিছ ভাইৰাছে প্ৰায় কোনো লক্ষণ দেখা নিদিয়ে, কিন্তু এই লক্ষণসমূহৰ বেছিভাগেই প্ৰাৰম্ভিক স্তৰত দেখা পোৱা যায়, যেনে জ্বৰ, মূৰৰ বিষ, বমি, মানসিক অৱস্থাৰ পৰিৱৰ্তন, স্নায়ুজনিত লক্ষণ, দুৰ্বলতা, গতিবিধি আদি। ভাৰতত এই ৰোগৰ কিবা ঔষধ পোৱা যায়নে? ভাৰতত এই ৰোগৰ ঔষধ পোৱা যায়। ইনএক্টিভেটেড মাউছ ষ্টেইন ভেৰিভেট জাপানিজ এনকেফেলাইটিছ ভেকচিন নামৰ এই ঔষধবিধ হিমাচল প্ৰদেশৰ কৌশলীত থকা কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হয়। জাপানিজ এনকেফেলাইটিছৰ কোনো বিশেষ চিকিৎসা উপলব্ধ নহয়। ইয়াৰ লক্ষণৰ ভিত্তিত চিকিৎসকে চিকিৎসা প্ৰদান কৰে। জিৰণি, তৰল পদাৰ্থ আৰু বিষনাশক ঔষধে কিছুমান লক্ষণৰ পৰা উপশম পাব পাৰে। সাধাৰণতে যত্ন আৰু পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয়। জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ আটাইতকৈ উত্তম উপায় হ'ল মহৰ পৰা নিজকে ৰক্ষা কৰা। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।